আজি এতিয়া টাইম হৈ গ'ল 2:35, 50 মানে 37 মানে কিবা এটা হ'ল আৰু ন। আমি আজি ভাত নোখোৱাকৈ ইয়াত বহি আছোঁ। চন্দনে লৈ আহিলে আমাক সোনকালে ডিউটি শেষ হ'ব বুলি। কামটো ইয়াত আমাৰ চলি আছে, এই ৰাস্তাৰ কামে চলিছে টুকটাককৈ। বাকী মই আৰু এটা আছে বছ বুলি কোৱা ল'ৰাটো ক'ত গ'ল, মানুহটো ক'ত গ'ল। আপোনালোকক মই আজি এটা কথা ক'ম, আপোনালোকে বিশ্বাস কৰিব নকৰিব মই গম নাপাওঁ। মই কি ক'ম বুলি ভাবিছোঁ আপোনালোকক আজি। এই ড্ৰাইভাৰবোৰ আৰু এটা ফৌজিবোৰ, যোনটো আৰ্মি হওক, বেটেলিয়ন হওক বা BSF নহওক কেলে, এইবোৰ ফৌজি আৰু ড্ৰাইভাৰ মানে যিকোনো চিটুৱেশ্যনটো মানে ছাৰ্ভাইভ কৰিব পাৰে। কেনেকৈ কৰিব পাৰে মই আপোনালোকক বুজাই দিম, কেলেই কৰিব পাৰে বাৰু। বেলেগে কিন্তু নোৱাৰে, কেলৈ নোৱাৰে মই তাকো কৈ দিম আপোনালোকক। মানুহ এটা ল'ৰা এটা লৈ আহিছোঁ আজি মই কামত মানে ফুৰিব আহিছোঁ আৰু লগৰটোৰ লগত। এইটো লৈ আহিছোঁ JCB, এইটো ময়ো আহিছোঁ। আৰু আজি আমি ভাত চাত নোখোৱাকৈ ভোকা আছোঁ মানে, এই মালপিচ। ভোক লাগিছে নে নাই? ভোক লাগিছে নে ক ভোক লাগিছে নাই সেইটো ক মোক। বেলেগ এটা কথা ভোক লাগিবই। ৰাইজ ইয়াক ভোক লাগিছে দেই। এতিয়া ভোকত থাকি কেনেকুৱা লাগিছে সেইটো ক মোক এতিয়া। ক ভোকত থাকি পুৰা খঙত আছে দেহা। এই দেহা ক পটাপট ক, কিমান খং উঠি আছে ক। হা ভিউজ চাব নালাগে, ভিউজ নাই অহা এতিয়াও ইমান কি হোৱা নাই নহয় ভিউজ বাঢ়িব বুলি। ভোক লাগিছে না সেইটো ক। লাগিছে। ভোকত থাকি কেনেকুৱা লাগি আছে সেইটো ক মোক এতিয়া। ৰাইজক জনা আকৌ, মোক ক'ব নালাগে নহয়, ৰাইজক জনা। তই ভোকত থাকিলে কেনেকুৱা লাগে? মই ৰাইজক মোৰ ভোকত আছোঁ না, মই কৈছোঁ নহয় এইটো। কচোন ভোকত থাকি কেনেকুৱা লাগিছে? মোক খং উঠে, বেলেগে যি টি উঠিলে মোক মাৰিব মন যায়। বেলেগ কাম কৰিব মন যায়, অকল দিবহে মন যায়। চিটুৱেশ্যন মানে অসমীয়াত কি বুজায়? অসমীয়াত অৱস্থিত। কি? অৱস্থা। সেইকাৰণে কৈছোঁ ড্ৰাইভাৰ এটা মানে কোনো এটা এনেকুৱা পৰিস্থিতি নাই, যোনটো পৰিস্থিতিত মানে সি ছাৰ্ভাইভ কৰিব পৰা নাই। আৰু সেনেকুৱা সেইবোৰ পৰিস্থিতি ছাৰ্ভাইভ কৰিয়ে মানে কণ্ট্ৰল বা কি কয় সেইটো ছাৰ্ভাইভ কৰিব পাৰে মানে। আমি এতিয়া বৰ্তমান 20 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ। ইয়াকো পূৰা 20 কিলোমিটাৰ খোজ কঢ়ালোঁ আজি। পেটটো বহুত বাঢ়িলে বোলো ইয়াৰ। এতিয়া সেইকাৰণে ৰাস্তাত ৰখি আছোঁ আমি। ভিতৰৰ জংঘলৰ পৰা গুচি আহিলোঁ খোজকাঢ়ি। এতিয়া ৰাস্তাৰ হাইৱেত গাড়ী আহিলে ৰখাম আৰু। এতিয়া খোজকাঢ়ি যাব নোৱাৰোঁ, কিমান খোজকাঢ়িবি। পেটটো গাইপে হৈ থাকিব পিছত ইয়াৰ, হয় নহয়? পেটটো নাথাকিলে আকৌ বেয়া নহয়। মানুহটো ইমান শকত মকতডাল মানুহটো যদি পেটটোৱে গাইপ হৈ থাকে, হ'ল আৰু তেতিয়াহ'লে। বাকী আৰু এটা নতুন কণ্টেণ্টত লগ পাম, তেতিয়ালৈকে আপোনালোকে ফ'ল' কৰি ৰাখিব পেজটো।